স্বাগতম জানাইছোঁ আপোনালোকক আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টোত মই প্ৰকাশ কৰিম হেডলাইনটো হৈছে ৰোজা আছোঁ বুলি। মই কিয় কৈছোঁ কথাখিনি শুনিব। সাধাৰণতে আমাৰ ইছলাম ধৰ্মৰ মানুহে কি কৰে, ৰমজান মাহত ৰোজা ৰাখে, বেছিভাগে ৰাখিবলৈ প্ৰয়াস কৰে। তাৰ ভিতৰতো একাংশই নাৰাখে। বিশেষকৈ এই বিৰিখোৰ কিছুমান মানুহে ৰোজা ৰাখিব নিবিচাৰে বা তেওঁলোকৰ অলপ কষ্ট হয় বুলি তেওঁলোকে কয়। বাট সেইটো কষ্ট বুলি নহয়, এইটো বদমাচিৰ বাহিৰে একো নহয়। ঠিক আছে, সেইখিনিলৈকে তেওঁলোকৰ কথা। মই যিটো টপিক লৈ আহিছোঁ সেইটো হৈছে আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ। আপোনালোকে ফেচবুক চায়, ইনষ্টা চায় বা হোৱাটছআপ চায়। এইবিলাকত কেতিয়াবা দেখা যায় কমেণ্ট ছেকশ্যনত, কোনোবা এটা পোষ্টৰ কমেণ্ট ছেকশ্যনত একাংশ মানুহে লিখে, ক'লোহেঁতেন বাট ৰোজা আছোঁ বুলি বেয়া কথা মুখেৰে উলিয়াব নালাগে। আৰু মই সেই মানুহজনকেই বেয়া ভাষাৰে কওঁ, আপুনি ৰোজা আছোঁ বুলি বেয়া ভাষা ক'ব নালাগে বুলি ক'ত শিকিছে? আৰু ৰোজা নাই বুলি বেয়া ভাষা ক'ব পাৰে এইটো ক'ত লিখা আছে বা এইটো কোনে এপ্ৰুভ কৰিছে? সেইটো মানে আপুনি যে কৈছে যে ৰোজা আছোঁ বুলি এইটো নক'লোঁ, তাৰমানে আপুনি বদমাছ প্ৰকৃতিৰ মানুহ, আপুনি সেইটো লম্পট টাইপৰ মানুহ হ'ব পাৰে। নহ'লে তেনেকুৱা কথা নক'লেহেঁতেন। কাৰণ ইতিমধ্যে ইছলাম ধৰ্ম বাদ দি বাকী ধৰ্মৰ মানুহে কেনেকৈ কনচেপ্টটো লৈ ল'ব ভাবিছেনে এবাৰ? মানে তেওঁলোকৰ ৰোজাৰ মাহটোৱে একো কৰিব নোৱাৰে, বাকী 11 মাহ বদমাচি কৰি থাকে। মানে আপোনাৰ নিচিনা মানুহ যোনে লিখিছে যে ৰোজা আছোঁ বুলি, মই তাকে টাৰ্গেট কৰি কৈছোঁ বা সেইসকল মানুহকে টাৰ্গেট কৰি কৈছোঁ যে ৰোজা আছোঁ বুলি তাৰমানে আপুনি আমাৰ ধৰ্মটো কোনফালে লৈ গৈ আছে এবাৰ ভাবিছেনে? আপুনি ৰোজা আছে বুলি এইটো নক'লে, তাৰমানে গোটেই 11 মাহ যে আছে ৰমজান মাহ বাদ দি, সেই 11 মাহ আপুনি লেতেৰা কামে কৰি থাকে বা বেয়া কথাই কৈ থাকে, বেয়া ভাষাই প্ৰয়োগ কৰি থাকে। তেনেকুৱাতো হোৱা নাই? নিশ্চয়কৈ হৈছে। গতিকে আপুনি অলপ সাৱধান হওক, নিজকে সংযমী কৰি তোলক। বাকী 11 মাহ যাতে আপুনি ভালকৈ চলিব পাৰে বা বেয়া ভাষা মুখেৰে প্ৰয়োগ কৰিব নালাগে, তেনেকৈ চলক। অন্ততঃ নিজৰ ধৰ্মটোক সন্মান দিবলৈ শিকক। আপুনি নিজৰ ধৰ্মটোকে সন্মান দিব নাজানে, আপুনিতো তাৰমানে বেলেগৰ ধৰ্মকো সন্মান দিব নাজানে। আৰু এই ধৰ্মীয় যিবিলাক ক্লাছ বা সংঘৰ্ষ যিবিলাক হয়, সেইবিলাক এই আপোনালোকৰ নিচিনা মানসিকতাৰ মানুহৰ কাৰণেই হয়। গতিকে আপোনালোকক মোৰ ফালৰ পৰা এইটো অকল এটা জাননীয়ে নহয়, এইটো এটা সকিয়নি যে তেনেকুৱা কাম বন্ধ কৰক। ৰোজা নথকা দিনকেইটাত যে আপুনি নিশ্চয় আপুনি চুৰ কৰে, ৰোজা নথকা দিনকেইটাত হয়তো চুৰ কৰে বা ক'ৰবাত কিবা লোফাৰ টাইপৰ কাম কিবা কৰে, নহ'লে তেনেকুৱাকৈ লিখিব নোৱাৰিলেহেঁতেন ছ'চিয়েল মিডিয়াত। গতিকে মই এইখিনিলৈ আৰু বিশেষ নকওঁ, তেনেকুৱা বাক্য আৰু ভৱিষ্যতে আশাও নকৰোঁ কোনো এটা পোষ্টতেই বা কোনো এটা কমেণ্ট ছেকশ্যনতেই, কাৰো কমেণ্ট ছেকশ্যনতেই ৰোজা আছোঁ বুলি এইটো নক'লোঁ, ৰোজা নাথাকিলে ক'লোহেঁতেন। তাৰমানে তই বুলিয়ে কৈছোঁ মই, তই তাৰমানে এই হেৰি কৰিলেহেঁতেন, মানে ৰোজাৰ নাথাকিলে কি যে ক'লিহেঁতেন সেইটোতো আমি ভাবিবই পাৰোঁ। গতিকে তোকেই কৈছোঁ, তোক মানে এইটোতো 1 বছৰ নহয়, বহু বছৰে ক'ব লাগিব। তহঁতি এনেকৈ আৰু নিলিখিবি, বুজিছা? নহ'লে কেতিয়াবা এই সন্মুখত ক'লে, মোৰ সন্মুখত যদি কোনোবাই এনেকৈ কয়, কাৰোবাক কয়, কোনোবা যদি ফাৰ্ষ্ট পাৰ্চনে ছেকেণ্ড পাৰ্চনক কয়, মই থাৰ্ড পাৰ্চন হিচাপে কাণৰ তলত এটা মাৰি দিম। ৰোজা আছোঁ বুলি এইটো কৰিব নোৱাৰি। ঠিক আছে, ৰাখিছোঁ, অলপ শিকিবি ভিডিঅ'টোৰ পৰা।